সুন্দৰী যুৱতীৰ দ্বাৰা যুৱকসকলক মেছেজ কৰা হয়, সুন্দৰী যুৱতীৰ দেহা বিক্ৰী কৰা হয়। গুৱাহাটীত নিউজ ওলাইছে, তামাম বিতৰ্ক হৈছে। চম্পা বিউটি চেলুনৰ ভিতৰত কি চলে? চম্পা বিউটি চেলুন আজি ৰাইজৰ মাজত উদুংগাই দিম, হোজাইবাসীৰ মাজত উদুংগাই দিম। মই লৈ যাম পোনে পোনে চম্পা বিউটি পাৰ্লাৰ। আৰু এয়া হৈছে চুইটিৰ অপজিট ছাইডৰ এইটো ৰাস্তাৰে গ'লে আপোনালোকে পাব চম্পা বিউটি চেলুন। আৰু এয়া মই লৈ যাম চম্পা বিউটি। এয়া ছেকেণ্ড ফ্ল'ৰত যাব লাগিব। ইয়াতে কইনাক এগৰাকীমান দেখা পাইছোঁ মই, হাজি কাছি ইয়াতে কইনাক এগৰাকীমান ইয়াতে বহি আছে। ভিতৰৰ পৰিৱেশটো মই দেখুৱাই দিওঁ, তাৰ পাছত মই তেওঁলোকৰ যি মালিক আছে, যিগৰাকী স্বত্বাধিকাৰী আছে, তেওঁৰ লগত মই কথা পাতিম। এই কোঠালিৰ ভিতৰত বিভিন্ন কাষ্টমাৰ আছে। এয়া মই অন কেমেৰাত কাষ্টমাৰৰ ইয়াতে কাম চলি আছে মই দেখুৱাই আছোঁ। বহুকেইগৰাকী যুৱতী ইয়াতে কাম কৰি আছে আৰু ইয়াতে সন্মুখত মালিক বহি আছে। এয়া হৈছে স্বত্বাধিকাৰী। আপোনাৰ নামেতো চম্পা ন? চাওক, গুৱাহাটীৰ ভিতৰত তামাম এটা বিতৰ্ক হৈছিলে যে ইউনিচেক্স পাৰ্লাৰলৈ এটা মহা বিতৰ্ক, নিউজবোৰতো আপুনি পাইছে ন? তো আপোনালোকৰ এই চেলুনখনৰ ভিতৰত কি চলে? না, আমার এখানে তো শুধু লেডিসেই, জেন্টসের কোনো কাজ নাই। আর জেন্টস তো আমাদের এখানে আসেও না, কেউ না, একদম এন্ট্রি নেই জেন্টস না। শুধু বাইরে বসতে পারবো, চেয়ারে কেউ যদি ওয়াইফে নিয়ে আসে ও বসতে পারবো বাইরে। আজি বিয়া ক'ত হৈ আছে? পূজাই বিয়া হ'ব ন? মান্টি সাহা বিয়া হ'বলৈ গৈ আছে আজি। মনটো কেনে লাগিছে? ফূৰ্তি লাগিছে নে? আনন্দ লাগিছে না? हाँ, मेरा शादी नहीं, मेरा शूट है आज। आज शूट है ना? आप सेलिब्रिटी है क्या? नहीं, मॉडल। এইফালে কইনা চাগে ন? मॉडल। মানে তেওঁলোক কোনো কইনা নহয়, আমি এনে ধেমালি কৰিছোঁ ইমান সময়। আচ্ছা, এনে লেডিছক মেসাজ টেসাজ কৰে নেকি? না, মাসাজ নাই এখানে। লেডিসকো মাসাজ নকৰে না? এখানে মাসাজৰো কোনো ফেস মাসাজ, ফেশিয়াল ফেশিয়াল এসব সব হয়, কিন্তু বডি মাসাজ এখানে না নাই। আৰু চম্পা বিউটি চেলুন বুলি ক'লে হোজাইৰ ভিতৰত এটা চৰ্চিত নাম। বিয়াই হওক বা সৰস্বতী পূজা হওক, দুৰ্গা পূজা হওক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান হওক, এই চম্পা মেমৰ দোকানখন ভিৰ লাগে। একেবাৰে ছেকেণ্ড ফ্ল'ৰটো এয়া, তলৰ পৰা লাইন লাগে মানুহ, নহয় জানো? তেতিয়া আপুনি কুপন চিষ্টেম কৰে নে কেনেধৰণে মানুহ কণ্ট্ৰল কৰে? কুপন দিয়ে দিই। কুপন দি দিয়ে ন? মানে একদম লো রেঞ্জের থেকে স্টার্টিং আর কি। অনেক আছে মিডিল ক্লাসের মানুষে মানে অনেক হাই রেঞ্জের কিছু করতে পারে না, তো আমার একদম লো প্রাইজের থেকে মানে সবাই করতে পারবো আর কি। কি নাম তোমার? নামটো কি? নামটো কোৱা। আমি এমনি কইতে আছো। নামটো কোৱা। ওই যে মিষ্টি হচ্ছে পিউ চক্রবর্তী। ন? মানে পিয় চক্ৰৱৰ্তী ইমানে ভয়, মানে মোক কৈছে মোক একো প্ৰশ্ন নকৰিবা দে, মই উত্তৰ দিব নোৱাৰো। এনে কইনা চইনা আহে নি তোমাৰ? है ना? हाँ, मैं भी सीख रही हूँ। अच्छा, असमिस नहीं बोल सकता है? नहीं, असमिस नहीं आता मुझे। अच्छा, क्या नाम है तुम्हारा? मेरा नाम रिचा है, मैं दीमापुर से आई हूँ। दीमापुर में? हाँ। तो दीमापुर से यहाँ होजाई क्यों आए? काम करने के लिए। काम करने के लिए। दीमापुर काम नहीं मिलता है? मिलता है लेकिन पेमेंट कम मिलता है ना? हाँ। তুমি নাগালেণ্ডৰ নেকি? তোমাক দেখাত নাগাৰ নিচিনা লাগিছে। নহয়। কি নাম তোমাৰ? মোৰ নাম প্ৰিয়া সিনহা। প্ৰিয়া ন? মানে যুৱতীক ইয়াতে বিভিন্ন ধৰণৰ ষ্টাইল, ফেশ্বন, মেকআপ, বিউটিচিয়ান, সৌন্দৰ্য, কলা ছোৱালীক বগা ছোৱালীসকলৰ বিশেষকৈ বিউটিৰ ক্ষেত্ৰত, দুনিয়াৰ ক্ষেত্ৰত কি কাম কৰা হয়? এখানে তো হেয়ারের ট্রিটমেন্ট, বটক্স ট্রিটমেন্ট, তারপরে স্মুথনিং, স্ট্রেটনিং, ক্যারাটিন ট্রিটমেন্ট, ন্যানোপ্লাস্টি, সব মানে যত ট্রিটমেন্ট আছে সব করা হয় এখানে হেয়ারের। তারপর ফেসিয়াল, হাইড্রা ফেসিয়াল, এগুলি যা আছে মানে ফেসিয়ালের ক্ষেত্রে সব হয় এখানে। সব নামি দামী ব্ৰাণ্ড বস্তুসমূহ, প্ৰডাক্টসমূহ মানে ব্যৱহাৰ কৰা হয়। চম্পা মেমৰ এই বিউটি পাৰ্লাৰখনৰ লগত সংযুক্ত কৰিছে বাৰ্থডে কেকৰ বিভিন্ন আইটেমসমূহ। ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী সৃষ্টি কৰে। এয়া চাওক মোৰ কেমেৰাৰ সন্মুখত, এওঁলোকক মানে চম্পা মেমে শিকাইছে তেওঁলোকে কেক কেনেকৈ বনাব লাগে, বাৰ্থডে কেক কেনেকৈ প্ৰস্তুতি চলাব লাগে, বাৰ্থডে কেক কেনেকৈ বনাব লাগে। এয়া সন্মুখত চাওক চম্পা মেমৰ এইসকল ষ্টুডেণ্ট, আৰু এই ষ্টুডেণ্টসকলে এই কেক ইতিমধ্যে বনাই টেবুলৰ ওপৰত সজাই পৰাই ৰাখিছে। কিমান দিন লাগিছে আপোনালোকৰ শিকিবলৈ? আমার 3 দিনই লাগিছে। তোমাৰ কিমান দিন লাগিছে? সেম 3 দিন। আৰু তোমাৰ নাম কি? সুইটি সূত্রধর। সুইটি মানে কেকৰ নিচিনা মিঠা তুমি, নহয় জানো? 6001855543 কণ্টেক্ট নম্বৰ এটাও লৈ দিছোঁ। ঘৰৰ পৰা আপোনালোকে বহি ফোন কৰিব যদি আপোনালোকৰ কইনাগৰাকীক
ইয়াতে আনি সজাব লাগে, কিমান ডেট পৰিব বা এই গোটেই কামখিনিৰ লগত জড়িত কথাবোৰ আপোনালোকে জানিবলৈ হ'লে চম্পা মেমে ৰিচিভ কৰিব। চম্পা মেমৰ এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকৰ ষ্টাফ ঘৰত গৈ ফেচিলিটি কিবা আছে নেকি? হ্যাঁ যাবে ঘরে, অল্প কিছু কাজ করলে না, মানে বেশি ধরনের কোনো কিছু কাজ করাইলে তখন ঘরে যায়। এয়া মোৰ পিছফালে আপোনালোকে দেখা পাইছে মাগো। মাগো বুলি ক'লে সকলোৱে চিনি পায়, বহুত পুৰণি নামী মোবাইল দোকানী। আৰু এই মাগোৰ পিছফালে আছে চম্পা বিউটি পাৰ্লাৰ। ইয়াত যিমান ষ্টাফ আছে চব লেডিজ, আৰু যিমান মানুহ ইয়াত কাম কৰিবলৈ আহে চব লেডিজ যুৱতী, চব লেডিজ আৰু যুৱতী। গতিকে চম্পা মেমৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।